নলিনীবালা দেৱীৰ প্ৰথম কবিতাখনৰ নাম কি? উত্তৰ সন্ধিয়াৰ সুৰ। বুকু হম হম কৰে গীতটো কোনখন বোলছবিত গোৱা হৈছিল? উত্তৰ মণিৰাম দেৱান। কিমান চনত অসম চৰকাৰে আনন্দৰাম বৰুৱা বঁটা প্ৰৱৰ্তন কৰে? উত্তৰ 2005 চনত। বিহুত মহিলাৰ চুলি খোপা কি বিশেষ নামেৰে নামকৰণ কৰে? উত্তৰ নিঘেৰি খোপা। আসাম নিউজৰ প্ৰতিষ্ঠাপক সম্পাদক কোন? উত্তৰ হেমচন্দ্ৰ বৰুৱা। বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি নামৰ গ্ৰন্থখন ৰচক কোন? উত্তৰ হেমচন্দ্ৰ বৰুৱা। কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। নৱগ্ৰহ কোনখন পাহাৰত অৱস্থিত? উত্তৰ চিত্ৰাচল পাহাৰত। উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ ভস্মাচল পাহাৰত। দেশতকৈ মোমাই ডাঙৰ নহয় কথাষাৰ কোনে কৈছিল? উত্তৰ লাচিত বৰফুকন। সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱাৰা। প্ৰথম টেলিপ্ৰিণ্টাৰ ব্যৱহাৰ কৰা অসমীয়া দৈনিক কাকতখনৰ নাম কি? উত্তৰ দৈনিক অসমীয়া। অসমৰ পৰা প্ৰকাশিত ইংৰাজী ভাষাৰ প্ৰথমখন কাকতৰ নাম কি? উত্তৰ টাইমছ অৱ আছাম। দাদা চাহেব ফাল্কে বঁটাপ্ৰাপ্ত অসমীয়া গৰাকীজন কোন আছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। জ্ঞানপীঠ বিজয়ী অসমীয়া মহিলা কোন আছিল? উত্তৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী। আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে। ইয়াৰ পিছত আৰু ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বন্ধু বান্ধৱীক শ্বেয়াৰো কৰক। ধন্যবাদ।